আজি খুবেই ভাল লাগিছে কাৰণ ইমান এটা পবিত্ৰ দিন আৰু এবাৰ প্ৰথম আলিয়া লিগাংটো আজি নিজে পাৰ্টিচিপেট কৰিব পাইছোঁ আৰু সকলো ইয়াতে মিচিং জনগোষ্ঠী সকলোকে লগ পাইছোঁ পাই পেলাই গোটেইখিনি যিটো এটা পৰম্পৰা সেই পৰম্পৰাটোত আজি খুবেই ভাল লাগিছে কাৰণ এতিয়া প্ৰথম পৰ্যায় হ'ল এতিয়া ছেকেণ্ড এবাৰ তেখেতসকলৰ লগত মাজত বহি যিটো পাৰম্পৰিক সাজ বা যিটো গোটেইখিনি এতিয়া নিজে এবাৰ খাই মেলি যাওঁ লখিমপুৰ সত্ৰৰ আজি আপুনি গুৰুত্বপূৰ্ণ এটা কথা পাতিলে সত্ৰাধিকাৰ হ'লে যে বৃন্দাবনী বস্তুখন যিহেতু লখিমপুৰ সত্ৰত বনোৱাৰ কথা কৈছে সত্ৰাধিকাৰে আপোনাকো এই কথাটো তেওঁ অৱগত কৰিছে বৃন্দাবনী বস্তু তেখেতে কৈছে যিহেতু মেইন বৃন্দাবনী বস্ত্ৰখন যিহেতু আনিব নোৱাৰে বুলি তেখেতসকলে মন্তব্য কৰিছে চ' সেইকাৰণে তেওঁ ভাবিছে যে এইখন প্ৰথম এটা দক্ষিণপাট সত্ৰৰ পৰা এই পদক্ষেপটো লৈছে এইটো এটা 2 বছৰীয়া পদক্ষেপ আৰু তেখেতসকলে এটা খুব সুন্দৰকৈ ডাঙৰকৈ কমিটি এটা কৰি লৈছে য'ত মুখ্যমন্ত্ৰী নিজে পৃষ্ঠপোষক হৈ আছে আৰু যিখিনি বৃন্দাবনী বস্ত্ৰ গুৰুজনে বনাইছিলে যে শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে কাৰণ এতিয়া বিভিন্ন ধৰণৰ বহুত ধৰণৰ বৃন্দাবনী বস্ত্ৰ নতুনকৈ বেলেগকৈ হৈছে তেখেতসকলে একজেক্টলি যিটো পৰম্পৰা যিটো গুৰুজনাই বনাইছে সেই প্ৰচেষ্টাটো লৈছে খুবেই ভাল লাগিছে আজি ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।